ওম শান্তি। শান্তিৰ সাগৰ পৰমাত্মাৰ সন্তান। মই এক শান্তস্বৰূপ আত্মা। এই পঞ্চতত্বৰ পৃথিৱীখনৰ পৰা বহুত দূৰ ব্ৰহ্ম মহাতত্ত্ব শান্তিধাম মোৰ প্ৰকৃত ঘৰ, য'ৰ পৰা মই অভিনয় কৰিবলৈ এই পৃথিৱীখনলৈ আহিছোঁ। শান্তি মোৰ স্বধৰ্ম, শান্তি মোৰ মূল গুণ, মূল স্বভাৱ আৰু মূল সংস্কাৰ। কিন্তু এই পৃথিৱীখনলৈ আহি জনম মৰণৰ চক্ৰত সোমাই বিভিন্নজনৰ সংস্পৰ্শত আহি বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হৈ মই মোৰ মূল ধৰ্মক পাহৰি অশান্ত বিচলিত হৈ পৰিছিলোঁ। শান্তি আত্মাৰ আটাইতকৈ মহান শক্তি। আজি বিশ্বৰ সকলো মানুহেই নিজৰ এই শান্তিৰ ধৰ্মক পাহৰি অশান্ত বিচলিত ভয়ভীত হৈ পৰিছে। সেয়েহে পুনৰ আমাক আমাৰ মূল স্বৰূপলৈ নিবলৈ পিতা পৰমাত্মাই আধ্যাত্মিক জ্ঞান প্ৰদান কৰি আমাক স্বধৰ্মত স্থিত হ'বলৈ শিক্ষা দিছে। আমাৰ স্বস্থিতি হৈছে শান্তস্বৰূপ স্থিতি। এই স্থিতিতে, এই শান্তিৰ স্থিতিতে প্ৰসন্নতা, সন্তুষ্টতা, একাগ্ৰতা, দৃঢ়তা, ধৈৰ্য, সহ্য, প্ৰেম, আনন্দ এই সকলোবোৰ শক্তি সমাহিত হৈ থাকে। আমি কেনেকৈ এই শান্তস্বৰূপ স্থিতিত স্থিত হৈ থাকিব পাৰোঁ, তাৰ শিক্ষাও পৰমাত্মাই আমাক দিছে। শান্তস্বৰূপ স্থিতিত স্থিত হ'বলৈ আমি প্ৰথমে পৰমাত্মাৰ মহাবাক্য কেইটামান মনত ধাৰণ কৰিব লাগিব আৰু সৃষ্টিৰ নাটখনৰ প্ৰতি অটল বিশ্বাস ৰাখিব লাগিব। পৰমাত্মাই গীতাত কৈছে, যি হৈ গ'ল ভালৰ বাবে হ'ল, যি হৈ আছে সেয়াও ভালৰ বাবে হৈছে, আৰু ভৱিষ্যতে যি হ'ব সেয়া আৰু ভাল হ'ব। এই মহাবাক্যৰ লগতে আন এটা মহাবাক্য, সৃষ্টিৰ নাটখনৰ প্ৰতিটো চিনেই, প্ৰতিটো দৃশ্যই কল্যাণকাৰী। যিটো ঘটনা ঘটিছে বা যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে, সেইটো বাহিৰৰ পৰা অকল্যাণকাৰী যেন লাগিলেও তাতো এটা কল্যাণ সোমাই আছে। সেই কথা মনত ধাৰণ কৰি সাক্ষী দৃষ্টা হৈ জীৱন নাটখনৰ প্ৰতিটো দৃশ্য চাই যাব লাগে। আমাৰ জীৱনত ঘটা ঘটনাবোৰ আমাৰ পূৰ্বজন্মৰ কৰ্মফল আৰু সংস্কাৰ অনুযায়ী
সৃষ্টিৰ নাটখনত নিহিত হৈ থাকে আৰু সেইমতে ঘটনাবোৰ ঘটে। এইবোৰ কেতিয়াও সাল সলনি নহয়, কোনেও ইয়াক পৰিৱৰ্তন কৰিব নোৱাৰে। সৃষ্টি নাটখনত এইবোৰ একুৰেটলি ৰেকৰ্ডিং হৈ থাকে। সেইবাবে আমাৰ জীৱনত ঘটা এই ঘটনাবোৰৰ বাবে আমি কাকো দোষাৰোপ কৰিব নালাগে। কোনো ক্ৰিয়া প্ৰতিক্ৰিয়ালৈ যাব নালাগে। এই বিষয়ত পৰমাত্মাৰ আৰু এটা মহাবাক্য বা মহাশব্দ মনত ৰাখিব লাগে। নাথিং নিউ। সৃষ্টি নাটখনৰ সকলো কথাই নাথিং নিউ। কল্পই কল্পই একেখিনি কথা, একেখিনি ঘটনা ৫,০০০ বছৰৰ মূৰে মূৰে ৰিপিট হৈ আহি থাকে। একেটা ঘটনা অসংখ্যবাৰ আগতে হৈছে, অসংখ্যবাৰ আগলৈ হ'ব। যেনেকৈ আমি এটা ঘটনা বা পৰিস্থিতি আগতে পাৰ কৰিছিলোঁ, পাৰ কৰি আহিছোঁ, এতিয়াও পাৰ কৰিম, আগলৈও এই ঘটনাটো অসংখ্যবাৰ আমি পাৰ কৰিম। অনেকবাৰ আমি বিজয়ী হৈছোঁ, অসংখ্যবাৰ আমি বিজয়ী হৈছোঁ। এইবাৰো হ'ম আৰু আগলৈও হ'ম। সেইবাবে মিছাতে কিয় চিন্তা কৰি মন অশান্ত কৰোঁ। কিয় হ'ল, কেনেকৈ হ'ল, এই প্ৰশ্নবোৰৰ ব্যৰ্থ সংকল্পলৈ নগৈ লগে লগে ড্ৰামা অনুসৰি হৈছে বুলি, ড্ৰামাত লেখামতে হৈছে বুলি মনত ফুল ষ্টপ লগাব লাগে। কাৰণ ব্যৰ্থ আৰু নকাৰাত্মক সংকল্পই মনক চঞ্চল, অশান্ত কৰি তোলে। মনৰ নকাৰাত্মক আৰু ব্যৰ্থ সংকল্পবোৰ দূৰ কৰাৰ পৰমাত্মাই এটা অতি উত্তম উপায় দিছে। সেইটো হৈছে ৰাজযোগ মেডিটেশ্যন। এই মেডিটেশ্যনৰ নিয়মিত অভ্যাসে আমাৰ বিচাৰক এটা সকাৰাত্মক দিশ দিব পাৰে আৰু আমাৰ মনক ব্যৰ্থ আৰু নকাৰাত্মক সংকল্পৰ পৰা মুক্ত কৰি মন শান্ত আৰু স্থিৰ কৰি তুলিব পাৰে। দ্বিতীয়তে, শান্ত স্থিতিত থাকিবৰ বাবে পৰমাত্মাই আমাক বৰদান দিছে। হে আত্মা, তুমি নিৰ্ভয় হোৱা, কাৰণ ভয়ভীত হৈ থাকিলে মন শান্তিত থাকিব নোৱাৰে। বৰ্তমানৰ জগতখনত মানুহৰ মন অশান্ত, বিচলিত, কাৰণ
সকলোৰে মনত ভয়। এই ভয়ে মানুহৰ মন অশান্ত কৰি ৰাখিছে। মানুহৰ এই ভয়ৰ কাৰণ কি? পঞ্চতত্বৰে গঠিত মানুহৰ শৰীৰটোত কপালৰ মধ্যত বিৰাজমান হৈ থকা চৈতন্য শক্তি আত্মাৰ বাহিৰে সকলো মিছা, সকলো অসত্য। কেৱল এই আত্মাহে সত্য, নিত্য। বাকী দেহ আৰু দেহৰ লগত জড়িত বস্তু, বৈভৱ, সম্বন্ধ, সম্পৰ্ক, টকা পইচা, সা-সম্পত্তি, ব্যক্তি সকলো অসত্য, অনিত্য। পৰমাত্মাই আমাক নিৰ্ভয় হোৱাৰ উপায় দেখুৱাই কৈছে, তোমালোকে যিবোৰ বস্তুৰ পাছত লাগি আছা, যিবোৰ বস্তু হেৰুৱাব পাৰা বুলি তোমালোকৰ মনত ভয় উৎপন্ন হৈছে, সেই সকলোবোৰ বস্তুটো অস্থায়ী, খন্তেকীয়া, বিনাশী, মিছা। আজি আছে, কাইলৈ নাই। যি বিনাশী সি অসত্য, যি অবিনাশী সিহে সত্য। সেয়েহে পৰমাত্মাই আমাক শ্ৰীমত দিছে, হে আত্মা, তোমালোকে দেহ আৰু দেহ সহিত দেহ জড়িত সকলো বস্তুৰ প্ৰতি মোহ আঁতৰাই আনি নিজক যি সত্য, যি নিত্য, সেই আত্মাৰূপত বুজা, ভাবা আৰু পৰমাত্মাক স্মৰণ কৰা। আমি ঘৰ দুৱাৰ, মাটি বাৰী, ব্যক্তি বৈভৱ, সম্বন্ধ সম্পৰ্ক ইত্যাদি এই অস্থায়ী বিনাশী বস্তুবোৰৰ পৰা মোহ আঁতৰাই আনি সত্যত স্থিত হ'ব পাৰিলে আমাৰ মন ভয়ৰ পৰা মুক্ত হৈ নিৰ্ভয়, শান্ত আৰু স্থিৰ হৈ পৰিব। মিছাৰ সদায় বিনাশ হয়। আজি মানুহৰ মানসিক দিশটো যিফালে গতি কৰিছে, সেই সকলোবোৰ মিছা, বিনাশী। সেইবাবে মানুহ আজি অশান্ত, বিচলিত, ভয়ভীত আৰু চিন্তিত। বিভিন্ন ধৰণৰ ভয়ত আজি মানুহ জীয়াই আছে। সেয়েহে সত্যৰ লগত পৰিচিত হোৱাটো অত্যন্ত জৰুৰী হৈ পৰিছে, যাতে মিছাৰ পৰা আঁতৰি আহি নিৰ্ভয় হ'ব পাৰে। ভয় অজ্ঞানতাৰ লক্ষণ। এই ভয়ে মানুহক নিজৰ বাস্তৱিক সত্তাৰ পৰা, পৰমাত্মাৰ পৰা দূৰ কৰি দিছে। এই ভয়ে ভিতৰে ভিতৰে আত্মাক অতিষ্ঠ কৰি আত্মাৰ শক্তি নষ্ট কৰিছে।
আমাৰ যি ভয় আছিল, পৰমাত্মাই আমাক ঈশ্বৰীয় সন্তানসকলৰ ওচৰত সেই ভয়ৰ প্ৰকৃত কাৰণ জ্ঞানৰ পোহৰলৈ আনি দিলে। বিনাশী বস্তুৰ পিছত লাগি থকা বাবে আমাৰ মনত ভয় উৎপন্ন হৈছে। পৰমাত্মাই আমাক শ্ৰীমত দিছে, এই বিনাশী বস্তুবোৰৰ প্ৰতি মোহ এৰি দিয়া আৰু এই ভয়ৰ পৰা মুক্ত হৈ নিৰ্ভয় হৈ যোৱা আৰু নিজৰ অবিনাশী চৈতন্য আত্মাস্বৰূপত স্থিত হৈ থাকা। তুমি পৰম সত্য পৰমাত্মাৰ সন্তান, সত্যত স্থিত হোৱা। বিনাশী বস্তুবোৰ যিবোৰ হেৰুৱাম বুলি পদে পদে আমাৰ মনত ভয় উৎপন্ন হৈছিল, সেই সকলোবোৰ ইয়াতে এৰি থৈ আমি আমাৰ প্ৰকৃত ঘৰলৈ যাবগৈ লাগিব। লগত লৈ যাব পাৰিম কেৱল সংস্কাৰ। সেইবাবে এতিয়া আমি বিনাশী বস্তুৰ প্ৰতি আমাৰ যি মোহ আছে, সেই মোহ এৰি শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা শ্ৰেষ্ঠ সংস্কাৰ গঢ়াতহে ব্যস্ত হ'ব লাগিব, যি আমাক আগত জন্মত সহায় কৰিব। আজি মোক পৰমাত্মাই তেওঁৰ অমূল্য গুণ, জ্ঞান, শক্তিৰ দ্বাৰা অবিনাশী পদ, পজিশ্যন, সম্পত্তিৰ চৰ্তবিহীন সুখ, শান্তি, আনন্দৰ মালিক কৰি দিলে, যাক মই লগত লৈ যাব পাৰিম আৰু যি মোক মোৰ শান্ত স্বৰূপ স্থিতিত স্থিত কৰি ৰাখিছে। আৰু এই মোৰ প্ৰকৃত পৰিচয়, মই এক শান্ত স্বৰূপ আত্মা। ওম শান্তি।